ভৰিৰ যত্ন নাইবা পেডিকিউৰ কেনেকুৱা কৰা হয় আজি আপোনালোকৰ মাজত ষ্টেপ বাই ষ্টেপ দেখাই যাম আৰু আপোনালোকে বিগিনাৰসকলে যদি চাই আছে খুব বেছি সুবিধা হ'ব আৰু যদি আপোনালোকে আগৰ পৰা জানে তেতিয়াহ'লে সৰু সৰু টিপছবোৰ ল'ব পাৰিব। প্ৰথমে আমি নখৰ যিটো কাম, আমাৰ প্ৰথম কামটো হয় নখত যিহেতু নেল পলিচ লগাই থকা বা আমাৰ নখবোৰ আদি বাঢ়ি থকা সেইবোৰ আমি কাট কৰা। তাৰপিছত আহে আমাৰ যিহেতু গেৰুৱাৰ বহুতৰে ফাটি থাকে বা লেতেৰা হয়, আমি বহুতে খোজকাঢ়ি থাকোঁ বা আমাৰ গেৰুৱাবোৰ বিষ হ'লে আপোনালোকে পেডিকিউৰ কৰিব পাৰে, বহুত ৰিলেক্স ফিল হয়। আৰু যিহেতু আমাৰ টুলছৰ উপৰি আমাৰ ইয়াতে ক্লিনজিং, স্ক্ৰাব, পেক, মাছাজবোৰ দিয়া হয় আৰু এই টুলছৰ ভিতৰত পেকটো প্ৰথমে থকাৰ কাৰণে মই পেকটো এপ্লাই কৰি লৈছোঁ আৰু পেকটো এপ্লাই কৰোঁতে আপোনালোকে নখত নলগাব। তাৰপিছত ৰিমুভ কৰাৰ পিছত এগেইন আমি মাছাজত লাগি গ'লোঁ। তো মাছাজটো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ মাজত যদি চাব বিচাৰিছে আপোনালোকৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাইছে জনাব। আৰু এনেকুৱা ধৰণৰ বিউটি টিপছৰ ওপৰত আপোনালোকৰ মাজত প্ৰায় ভিডিঅ'বোৰ লৈ আহিম। আপোনালোকে যদি নতুনকৈ চাই আছে আৰু মোৰ পেজটো বাৰু নতুন হয়, আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব ক'ৰ পৰা কোনে চাই আছে। আৰু ফেচবুকতো যিহেতু পূৰ্ণিমা দেৱী আৰু যিহেতু ইনষ্টাত পূৰ্ণিমা মেকআপ আৰ্টিষ্ট বুলি দিয়া আছে, আপোনালোকে তাতেও ফ'ল' কৰি ৰাখিব পাৰে। আৰু আমাৰ ইয়াতে ক্লাছৰ ডেমৰ পৰা ধৰি ষ্টুডেণ্ট ৱৰ্ক গোটেইখিনি দেখাওঁ। তো লগ পাম আকৌ নেক্সট এটা ভিডিঅ' লৈ।